Let's start the class. Sir, page number. Wait. Sir, page number. Sir. Wait. Sir, 157 page number. So মই তোমালোকক আনমিউট কৰিব নোৱাৰা কৰি থৈ দিম কিন্তু বেছি হুলস্থুল নকৰিবা আৰু ইৰিলেভেণ্ট কথা নকবা মই এনেই নৰ্মেলি নকৰোঁ কিন্তু তোমালোকক কৰি থৈ দিম যদিহে ইৰিলেভেণ্ট কথা কোৱা এক ছেকেণ্ড Division কৰাব পেজ নাম্বাৰ কৈ আছোঁ ৰ'বা Sir, page number 152. আৰু তোমালোকৰ ওৱান পাৰ্ট এক ছেকেণ্ড নাও ইম্পৰ্টেণ্ট announcement listen exercise 3e this exercise is omitted we don't need this exercise alright এই exercise নালাগে 3e okay আমাক নালাগে this exercise ঠিক আছে 3 to নালাগে 3e exercise তো নালাগে nahe estimated the product by rounding off rounding to the into nearest 100 but one important concept নহয় and we don't have much time to discuss all this alright যদি টাইম পাও মই ডিসকাস কৰিম বেছি টাইম নাই কাৰণ আমি ডিসকাস নকৰো আৰু পিছত বহুত ইম্পৰ্টেন্ট বস্তু আছে কৰিব লাগে ঠিক আছে so I have to go a little bit faster than this so first I will discuss some word problem from the last class that is 3 and 4 তোমালোকে সবে কৰিব পাৰিলানে exercise number 3d exercise 3d 3 and 4 এইটা কৰিব পাৰিলানে কৰিব পাৰিলানে সবে কোনটো স্যার exercise 3d question number 3 and 4 homework আছিল homework স্যার মই দিছো দিছা ওতে দিছা 3 and 4 তো পাৰিছো স্যার স্যার 3 and 4 তো পাৰিছো সেকশন okay স্যার মোৰ হয় না সেকশন স্যার মোৰ হয় না সেকশন silent মই এতিয়া না চাও তোমালোকক মোক ফটো মাৰি পঠাব দিছিল ইয়াতে কিয় ক্লাছত চাম মই অলৰাইট সো 3 and 4 মই ডিসকাস কৰিছো স্টেটমেন্টস গিলা তোমালোকৰ লগত মিলিছে নে নাই চাবা আৰু যদি বেটাৰ কৰিব পাৰা বেটাৰ কৰিবা ঠিক আছে স্টেটমেন্টস গিলা চাই লোৱা জাস্ট look at the board only a generator uses 42 liters of diesel in a week how much diesel is required to run it for 1200 week okay in 1 week just you need to write in 1 week in one week diesel needed but diesel required likhibo para is equals to 42 liter in 1200 weeks diesel needed equals to 42 into 1200 যদি কাৰোবাৰ ডাউট আছিল বা স্টেটমেন্টস ভুল হৈছে দেন লিখি লোৱা 1200 into 42 00442 0084 00405 50,400 is the correct answer 50,400 all of you if you have doubts on the statements on whatever wherever you just write this apni last class yes so jar statements or kheli mili ase likhi lo agita statements eneka ke likhile beshi bhal দৰ্শনা লিখিব লাগিব বুলি খুজিব প্ৰয়োজন নাই তোমালোকৰ কিতাপৰ কোৱেশ্চন যদি তোমাৰ ডাউট আছে দেন লিখা যদি তুমি কৰা নাই দেন লিখা অবভিয়াসলি ইম্পৰ্টেন্ট বস্তু হয় কোনবিলাক ইম্পৰ্টেন্ট হয় কোনবিলাক ইম্পৰ্টেন্ট নহয় গম নোপোৱা ভাৰ্গেশ তুমি মোক ফটো মাৰি দিবা
ফটো মাৰি দিবা যদি ভুল হয় তেতিয়া হলে মই কৈ দিম যিমান তুমি স্টেটমেন্ট সবে দিবা ফটো মাৰি মোক দিবা তেতিয়া মই চাম তোমালোকে কেনেকৈ লিখা কেনেকৈ লিখা নাই আৰু মই সেইকাৰণে তোমালোকক কিছুমান কোৱেশ্যন আগত কৰিব দিওঁ পাৰিছা নে নাই বস্তুটো ইমপ্ৰুভ হৈছে নে নাই চাবৰ কাৰণে ইজ ইট ডান Yes, sir. Yes, sir. জ্ঞানম Yes, sir. Sir, disconnect yes, Prabhu. okay write it down quickly জ্ঞানম you have to all keep it on জ্ঞানম তুমি ভিডিওটো অন কৰিব লাগিব জ্ঞানম ভিডিওটো অন কৰা ভিডিওটো অন কৰি কাম কৰা মিনময় কি কৰি আছা তুমি সিধা হোৱা sit straight তোমাৰ টেবুল কোড কপি কোড কলম কোড মিনময় কমপ্লেইন পাই আছো কিন্তু তোমাৰ পৰা মই নেক্সট টাইম আৰু কমপ্লেইন পালে মই ৰিমুভ কৰি দিম ক্লাছৰ পৰা ইমান কষ্ট কৰি যদি আমি কৰাৰ পাছত তোমালোকে হেৰি কৰা ভালকে ক্লাছ গিটা নকৰা কেনেকৈ হ'ব হা কিবা এটা শিকাবৰ কাৰণে মই সদায় কওঁ মই টাইম এটা ইনভেষ্ট কৰি আছো ইয়াতে তোমালোকৰ লগত তো এই ইনভেষ্টমেন্টৰ মই কিবা এটা ফল পাবই লাগিব বুজি পাইছা তোমালোকে ইয়াতে শিকিবলৈ আহিছা তোমালোকে ইয়াতে শিকিবলৈ টাইম এটা ইনভেষ্ট কৰি শিকিবই লাগিব that is obvious silent done very good so next Sir, I have not done. Sir, not done. जल्दी लिखा बाबा Sir, excuse phone number to more को जाओ मतलब more खुशी ना okay the next one is restaurant gets an order about 160 plate dinners every day okay এখন রেস্টুরেন্টে ডেইলি কিমান ডিনার অর্ডার পায় 160 plate dinner order পায় if the bill for one plate dinner is 280 যদি এক প্লেট ডিনাৰৰ দাম 280 rupees হয় then how much money does the restaurant collect in one day এদিনত কিমান কালেক্ট কৰে so হিয়াদি এদিনত কিমান ডিনাৰৰ প্লেট বিক্ৰী কৰে 160 টা প্লেট বিক্ৰী কৰে আৰু এটা প্লেটৰ দাম কিমান 280 টা so আমি ওলাব লাগে এদিনত টোটাল কালেকশন কিমান হয় ইয়াৰ এদিনত টোটাল কালেকশন কিমান হয় and one weekত কিমান কালেকশন হয় so simple এটা প্লেটৰ দাম দিয়া আছে কিমানটা প্লেট বিক্ৰী কৰিছে আমি জানিলেই হ'ল এটা প্লেট দিয়া আছে তো কিমান প্লেট টোটাল বিক্ৰী কৰিছে জানিলেই হ'ল হা that means cost of one plate দিয়া আছে one plate to cost দিয়া আছে তো 160 টা প্লেটৰ cost কিমান হয় দুলাম তাত okay so question number 4 solution cost of one plate is equals to rupees 280 cost of 160 plate is equals to write it down 280 into 160 280 into 160 280 into 160 equals to 0 0 0 6 0 is 0 6 8 is 48 6 2 is 12 plus 4 16 then 0 8 2 0 0 8 4 4 44,800 rupees can be added or collected. So you have to write like therefore money
collect in 1 day এদিনত কিমান কালেক্ট কৰে rupees 44,800 আমাক ওলাব দিছে in 1 weekত কিমান কালেক্ট কৰে money collects in 7 days 1 week that means 7 days is equals to कितना होगा 44800 multiplied by 7 44800 multiplied by 7 यहाँ पे ऑपरेशन दिखाओ 006 7 420 83 3 1 13,1600 rupees 3,13,1600 rupees Sir, excuse me. Sir, Sir, মোৰ কাণৰ বিষ হৈ আছে মই লিভ মাৰো কি হৈছে Sir, মোৰ কাণৰ বিষ হৈ আছে মই ক্লাছটো কৰিব নোৱাৰিম বেছিকে হৈছে দিয়া ঠিক আছে sir. মই কৈ যাওঁ কেনেকৈ লিখিছো মিত্ৰানঞ্জন অবভিয়াছলি তুমি হেৰি কৰিব লিখিব লাগিব ইয়াৰ কিমান বাৰ ক'ব লাগিব একেখিনি বস্তুকে তোমালোকক যে যিটো বস্তু কোনটো বস্তু ইম্পৰ্টেণ্ট হয় সেইটো কথা তোমালোকক কৈ থাকিব লাগিব নে সৰু হৈ আছে নেকি ক্লাছ 1 ৰ বাচ্চা সুধি নাথাকে 10 বাৰ ক'ব লাগে কেইটা sir মোৰ ক'বাত ভুল হয় না sir মোৰ ক'বাত ভুল হয় না ক'বচোন নকওঁ ভাগ্যেশ নকওঁ একদম নকওঁ তোমাক মই কি কৈছিলো মোক হোৱাটছএপ কৰি পঠাব কৈছিলো নে নাই হোৱাটছএপ কৰি পঠাব কৈছিলো নে নাই মই ইয়াতে তোমাৰখিনি চাই থাকিম নেকি মই আগতে পঠাব লাগে মই আগতে কৈছো তোমালোকক now go to the division today we will discuss division division kori Very good. All of you done? No. Bhargesh kwa? sir মই যেনেকৈ লিখিছো এনেকৈ কৈ যাওঁ okay sir sir bill for 1 plate dinner 280 bill for 160 plate dinner in a day তাৰপিছত মাল্টিপ্লাই কৰিলো 280 into 160 and answer is 44,800 44,800 bill তাৰপিছত next এই answerটোৰ লগত into 7 কৰিলে answer হৈ গ'ল 3,13,600 তো ফাইনালি কি বিল লিখিলা লিখিব লাগিব এনেকে লিখিব লাগিব এমাউন্ট কালেক্টেড ইন 7 days বা 1 week goes to this বুলি ফাইনালি লিখিব লাগিব ভালে হৈছে গুড তোমালোকে মোক পঠাবা ভাৰ্গেশ গম পাইছা না এতিয়া ক্লাছত তোমাৰটো চাই থাকিলে কিবা কৰিলে টাইমটো বেছিকৈ গৈ থাকে ন সেইকাৰণে কম ওকে ডান হৈ গ'ল जल्दी लिखा Sir, I have done. Very good, Darshana. Sir, I have done. Okay, good. So, okay.
Now listen. Now today we will do division. So first of all, whenever we need to do division, exactly we have to know when we need to do division in a word problem or in what kind of situation we have. Wait, silent. In what kind of situation we have to go do division? আমি জানিব লাগিব আমি কেনেকুৱা situation or division কৰো না so whenever we need to distribute something or whenever we need to part something in distribute something in an equal part, okay, in an equal part আমি কি কৰো divide কৰো division কৰো আমি কেতিয়াবা কিবা এটা বস্তু suppose we need to divide 1000 rupees among 5 people, okay, equally we need to divide 1000 rupees among 5 people equally যদি আমি 1000 টকা এটা 5 জন মানুহৰ মাজত ভাগ কৰি দিব লাগে equally ভাগ কৰি দিব লাগে in an equal amount, then we will do what division. Alright, যেতিয়া আমি এটা কিবা এটা বস্তুৰ ইউনিট ভ্যালু এটা ওলাব লাগে ইউনিট ভ্যালু যেতিয়া আমি ওলাব লাগে then we will do division. Like suppose আমাৰ কি আছে 1000 rupees আমাক কি আছে 5 জন মানুহ suppose আমাক কৈছে 5 কেজি চাউলৰ দাম যদি 100 rupees হয় 1 কেজি চাউলৰ দাম কিমান the cost of 5 kg rice is equals to 100, the 1 kg is equals to what? We need to find out the weight. Yes, silent, huh? Sir, মানে ভুগাই দিয়া কি কৈছা দিমান ভুগাই দিয়া নেকি yes, ভাগ কৰা, right? Division মানে ভাগ কৰা, ঠিক আছে, equally ভাগ কৰাটোকে আমি divide কৰা বুলি কওঁ, division কৰা বুলি কওঁ, ঠিক আছে. So whenever we need to find out any unit value or whenever we need to divide something in an equal amount of parts, so we will do what? Division. Suppose আমি এটা chocolate কিনিছো, chocolate এটা কিনি we need to now divide it with 3 friends, okay, equally chocolate আমি 3 friends ৰ লগত divide কৰিব লাগে. So if you do not know the division concept of division, then there will be World War III, right? World War III will be, right? No? আজকে লাগিব না নাই যদি এটালে কম হৈ যাব এটালে বেছি হৈ যাব না ডিভাইড ডিভিজনৰ কনসেপ্ট ভালকে থাকিব লাগিব তেতিয়াহে তোমালোকৰ ইকুৱেল এমাউন্টত ডিভাইড হ'ব হয় না সো ইকুৱেল এমাউন্টত ডিভাইড কৰিব আমি জানিব লাগিব তাৰ কাৰণে আমি ডিভিজনৰ কনসেপ্ট জানিব লাগিব ঠিক আছে সো কিবা এটা বস্তু আমি ইকুৱেলি পাৰ্ট কৰাকে ইকুৱেলি পৰ্চন কৰাকে আমি কি কওঁ ডিভাইড কৰা বুলি কওঁ ঠিক আছে ইকুৱেলি গ্ৰুপ কৰা বুলি কব পাৰা ঠিক আছে suppose if I need to put 12 balls in 4 bags, all right, if I need to put 12 balls in 4 bags equally, then how many balls will be there in one bag? Can you tell me? Three. Very good. So if I need to group some things, all right, so then we will do what? We will do division. Okay, so in division we have some very important things that you need to know, that is just লিখি যেনেকে লিখিম তোমালোকে লিখি যাবা dividend equals to quotient into divisor plus remainder. Dividend equals to quotient multiplied by divisor into remainder. into division Write it down first. Plus remainder. Sir, এই থিওরিটো মই পাইছিলো ক্লাস 3 মান না 2 মতে পাইছো এই থিওরিটো পাইছো মই Okay. Silent. Silent. Okay, now right. What is dividend? Dividend is what? Dividend is equals to the number that needs to be divided.
that needs to be divided. That means যিটো নম্বৰক আমি ডিভাইড কৰিব লাগে মই উইথ এক্সাম্পল পাছত বুজাই দিম ফাৰ্স্ট ৰাইট ডাউন দ্য ডেফিনিশনস Done. then divisor the number Sir, please. by which we divide divisor হৈ গ'ল যিটো নম্বৰে আমি যিটো নম্বৰৰ দ্বাৰা আমি এটা নম্বৰক ডিভাইড কৰো সেইটো হৈ গ'ল divisor Sir, done. done very good question the result বুলি ক'ব পাৰা the result or the result or the number of Question. the number of times we multiply number of times we multiply Sir, done. remainder is equals to Sir, itu offer bisa dikira sir. Sir, the number offer bisa dikira sir. এইটো নে ইয়াত নে Nah, sir, tadi tu. or the number of times we multiply the left part very good Sir, done. Done. Come on, I'm সবৰে হৈ গ'ল Sir, done. Sir, I have not done. No, sir. I have not done. okay do it fast okay good so you have to remember this okay question this is very important যেতিয়ালৈকে তোমালোকে মেথছ শিকি থাকিবা তেতিয়ালৈকে তোমালোকে এই কনচেপ্টটো পাই থাকিবা এই কনচেপ্টটো পাই থাকিবা যেতিয়ালৈকে মেথছ শিকা তেতিয়ালৈকে পাবা dividend is equals to quotient into divisor plus remainder alright you have to remember this so dividend is equals to what dividend means the number that needs to be divided that means what যিটো নম্বৰক আমি ডিভাইড কৰিব লাগে divide কৰো no baba no first listen to me so the number that needs to be divided মানে যিটো নম্বৰক আমি ডিভাইড কৰিব লাগে okay divisor the number by which we divide যিটো নম্বৰেদি আমি ডিভাইড সেই কৰোঁ জিনিসটো মানে ডিভাইড কৰিবই লাগিব একদম যিটো নম্বৰেৰে আমি ডিভাইড কৰোঁ okay যিটো নম্বৰেৰে আমি ডিভাইড কৰোঁ সেইটো হ'ল divisor আৰু কোৱেশ্চন যিটো যিমানটো ৰিজাল্ট পাওঁ ৰিজাল্টটো সলিউশন কি কৈছে সাগৰ producer Sir, answer to juntu lai to क्यों लेगा sir? question যিটো আনসার question বুলি কয় আমাৰ এটা ডিভিজনত যিমান টাইমছ তুমি দিয়া মাল্টিপ্লাই কৰা সেইটো কয় আমাৰ question এতিয়া মই এটা এক্সাম্পল দিম তোমালোকৰ মনত থাকি যাব দেই এক্সাম্পল দিম মনত থাকি যাব Sir, example to लिखिए लिखो. সব লিখিব লাগিব প্ৰথমতে এটা লিখা আমাৰ ডিভিজনটো এনেকে হয় এনেকে কৰোঁ না আমি ডিভিজনেদি আমি
ডিভিজনেদি আমি ডিভাইড কৰোঁ ডিভিডেণ্ডক আমি ডিভাইড কৰোঁ কুৱেশ্যন আমি ৰিজাল্টত পাওঁ ৰিমাইণ্ডাৰ আমাৰ তলত থাকে হা ওর পিছত কি ডিভিজনৰ ও পিছত কি হেতু OR ডিভিজৰ ইংলিছ বোলা বস্তুটো নাজানা স্যার হয়ে গেল গুড কি করে লিখছি স্যার হোল্ড আপ স্যার ডান ডিভিজৰ এইটো লিখি ল'লা ঠিক আছে এতিয়া এটা one example suppose we need to divide 136 divided by 5 we need to divide 136 divided by 5 জুনে জুনে পাৰা ডিভাইড কৰা আৰু কোৱেশ্চন ৰিমাইণ্ডাৰ ডিভিজৰ ডিভিডেণ্ড কি হয় মোক কোৱা ওকে স্যার এটা ডিভাইড কৰা জুনে জুনে পাৰা ডিভাইড ইয়াতে কোনে ডিভিজৰ ইয়াতে কোনে কোনে পাৰা জুনে ডিভাইড কৰিব জানা ডিভাইড কৰা আৰু কোৱেশ্চন আৰু ৰিমাইণ্ডাৰ কি হয় মাইনাস দিছিলে তো So 5 এটা মাইনাস নহয় বাবা ডিভিজৰ সাইন স্যার আমরা করব এটু নকরিব স্যার আমরা করিব কৰিব দিম বাবা পাছত আৰু সময় আছে স্যার আমা করব आंसर 2 ले लो স্যার মই পালো কোশ্চেন টু অল 27 আৰু ৰিমাইন্ডাৰ অল 1 ভেৰি গুড স্যার রিমাইন্ডার স্যার 1 অলসো আৰু 27 তোমাৰ আনসার হৈছে স্যার তো মই কৈছো জ্ঞানসৰ ফাৰ্ষ্ট দে কোশ্চেন 27 আৰু ৰিমাইন্ডাৰ 1 ভেৰি গুড ডিভিডেণ্ড ইয়াতে ডিভিডেণ্ড কোনটো ক'ব এতিয়া 136 অফ ডিভিডেণ্ড বুলি ক'ম কিয়নো 136 needs to be divided right answer is 27 the answer is 27 yes now listen so 27 listen now listen dividend is 137 that 136 that means 136 of আমি divide কৰিব লাগে divisor is 5 divisor is 5 divisor to হৈ গ'ল 5 question that means the divisor that means যিটোৰে আমি divide কৰিব লাগে যিটোৰে আমি divide কৰিব লাগে হেতু কও আমি divisor বুলি so question is equals to 27 and remainder is equals to what remainder is equals to 1 so thing is মই তোমালোকক যে এটা হেৰি ফৰ্মুলা দিছিলো ফৰ্মুলাটো কেনেকৈ ইয়াতে এপ্লাই কৰিব পাৰিছোৱা মানে কেনেকাকে সেই ফৰ্মুলাটো কাৰেক্ট হয় একবাৰ চাই লোৱা তোমালোকৰ নাই still মই দেখাই দিম পাছত পাবা ডিভিডেণ্ড proof আমাৰ ডিভিজনটো কাৰেক্ট আছে নে নাই আমি কেনেকৈ চাব পাৰো ডিভিডেণ্ড ইজ ইকুৱেলছ টু আমি কি বুলি পাইছিলো কোৱেশ্চন answer to লগত যদি মানে কোশ্চেন তো যদি প্লাস কৰি দিতে answer to লগত যদি কোশ্চেন তো প্লাস কৰি দিতে আমি এটো পাইছিলো এটা আমি আমাৰ ডিভিজনটো কাৰেক্ট আছে এক সেকেন্ড আমাৰ ডিভিজনটো কাৰেক্ট এই গুটে হেৰিখিনি ডিভিজন প্ৰসেসটো কাৰেক্ট হৈছে নে আমি চেক কৰিম ঠিক আছে সো লেফট হ্যান্ড সাইডত আসলে 136 আমি রাইট হ্যান্ড সাইডত 136 পাব লাগিব question is equals to 27 divisor was 5 and remainder was 1 so 127 into 5 करने से कितना मिलेगा 135 मिलेगा प्लस 1 करने से हमको 136 मिलेगा देखा वो लेफ्ट हैंड साइड एंड राइट हैंड साइड आर इक्वल दैट मींस आवर डिवीजन इज करेक्ट স্যার আমি হেনে কই চাই কিনে মানে চাব পাৰো যে আমাৰ ডিভাইড হৈছে না ডিভাইড তো হৈছে নে হোৱা নাই আমি তেনেকৈ ক'ব পাৰো yes sir to multiply যদি proof to multiply না রবো ডিভাইড বাবা multiply plus 1 is equal to done
Done. কাৰ ডিভিজনৰ প্ৰবলেম আছে এটা মোক হাত গিখন দেখাই দিয়াচোন তোমালোকৰ কাৰ ডিভিজনৰ প্ৰবলেম আছে স্যার আর একবার ভেরিয়েবল লিখে হা আৰু একবাৰ এইটো কোৱেশ্চন চোৱা মানে কি আমাৰ আমি এই বস্তুটো সাগৰ কেতিয়া ইউজ কৰো জানানে এইটো তোমালোকৰ নাই কিন্তু এই বস্তুটো আমি কেতিয়া ইউজ কৰো কেতিয়া ওই সাইলেন্স আমি কেতিয়া ইউজ কৰো yes সাগৰ শুনা আমি কেতিয়া ইউজ কৰো আমি এইটো বস্তু কিয় ইউজ কৰো ফার্স্ট টাইম এইটো শুনা যে আমি একটা ডিভিজন কারেক্ট হৈছে নে নাই এই ডিভিজনটো কারেক্ট হৈছে নে নাই ভেৰিফাই কৰিবৰ কাৰণে উই ইউজ দিস ফৰ্মুলা অলৰাইট এই ফৰ্মুলাটো আমি কেতিয়া ইউজ কৰো এই ডিভিজনটো কারেক্ট হৈছে নে নাই চেক কৰিবলৈ কি কৰিলো 136 was divided অলৰাইট 136 টো আমাৰ ডিভিডেন্ড আছিল সো ডিভিডেন্ডটো লেফট সাইডৰ ৰাখিছা এৰ ৰাইট সাইডৰ এই গুটে কামখিনি কৰি তুমি চেক কৰা whether it is 136 or not a right side to 136 আহে নাই question to আমি আমার কি হয়েছিল question to ইয়াত আছিল আমার 27 পুট করা question টোৰ দেয়া question পুট কৰি ডিভিজন কিমান আছিল ডিভিজন আছিল 5 পুট করা ডিভিজন হল 5 পুট কৰিলো আৰু ৰিমাইন্ডাৰ কিমান আছিল ৰিমাইন্ডাৰ আছিল 1 পুট কৰিলো 27 multiplied by 5 দেখিছানে now 27 multiplied by 5 কৰিলে কিমান পায় 135 ঠিক আছে 135 পালো প্লাস 1 কৰিছো প্লাস 1 কৰিলে 136 that means left hand side is equal to right hand side left hand side আৰু right hand side to আমাৰ কি হৈ গল ইকুয়াল হৈ গল যদি left hand side আৰু right hand side to equal আহিছে তেতিয়া আমি গম পাবা যে ডিভিজনটো তোমাৰ কারেক্ট আছে আমাৰ ডিভিজনটো কারেক্ট আছে বেলেগ কাৰণে আমি চেক নকৰো এইটো কাৰণত চেক কৰো to verify whether it is correct or not রশিনা নাই yes প্রবলেম আছে ডিভিজনৰ প্ৰবলেম আছে ন ডিভিজনৰ প্ৰবলেম আছে গুড মিনময় ভেরি গুড তুমি মোক ডাউটস বিলাক সোধা বহুত ভাল কিন্তু ডাউটস বিলাক সুধু তুমি যেতিয়া মই তোমাৰ মায়ে কৈছে তুমি মন দি ক্লাসটো কৰা নাই তো তেতিয়া মোৰ বেয়া লাগিছে ঠিক আছে কিয়নো ক্লাসটো মন দি কৰিলে তোমালোকে বুজি পাব লাগে আইডিয়া বুজি পাইছা ঘৰত তোমালোকে যেতিয়া ট্রাই কৰিবা ন বুজি পাবলৈ ট্রাই কৰিবা তেতিয়া বুজি পাবাই 100% ওকে মই সদায় কওঁ তোমালোকৰ হা সাইলেন্ট তা তোমালোকৰ ব্ৰেইন কম নাই ওকে ইয়াক ইউজ টু কৰিব লাগিব ন পেলে হা তবিটো ইউজ হোগা না ইউজ কৰিবা তাৰ পাছত গম পাবা ব্ৰেইনটো কিমান আছে কিমান নাই যদি ইউজে নকৰা তা কিন্তু নাই যেন লাগিবই ন সো এতিয়া মই ডিভিজন কৰো কেইটামান ডিভিজন লম হা মিনময় চোৱা 35 divided by 4 35 divided by 4 divide কৰিব ডিভিজন হৈ গল 4 35 হৈ গল ডিভিডেন্ড সো আমি কি কৰিব লাগিব 4 ৰ টেবল জানিব লাগিব 4 ৰ টেবল মাতি যোৱা হা we cannot divide 3 আমি 3 টো 4 ৰে ডিভাইড কৰিব নোৱাৰো no smaller number can be divided by 3 or 4 4 is 32 yes silence মোক কব দিয়া 4 ইচ্ছাৰ কৰিব লাগিব silent so 4 1 the 4 4 2 the 8 4 3 the 12 4 4 the 16 4 5 the 20 4 6 the 24 4 7 the 28 4 8 the 32 4 9 the 36 okay 4 9 times so if you give 4 9 times then it will be 36 which exceeds 35 right so we cannot give 4 9 times we have to put what 8 times 4 8 the 32 4 8 are 32 and what will be the remainder will be 5 minus 2 that is 3 5 minus 2 that is 3 here we have the question as 8 and remainder as 3 question as 8 remainder as 3 always remember one thing write it down divisor is always less than the greater than the remainder
এটা বহুত ইম্পৰ্টেন্ট এই যেটো ৰিমাইন্ডাৰ পাবা ৰিমাইন্ডাৰ উইল বি অলৱেজ লেছ দেন দা ডিভিজৰ ডিভিজৰটোকে সদায়ে সৰু হ'ব ওকে ফৰেৰে কিবা এটা নাম্বাৰ যদি ডিভাইড কৰা এই নাম্বাৰটো কেতিয়াও চিটকে ফৰতকে ডাঙৰ ৰিমাইন্ডাৰ থাকিব নোৱাৰে হা স্ট্ৰিক্টলি লেছ দেন অলৰাইট সো আৰু দুটামান এক্সাম্পল লৈ মই কওঁ তাৰপিছত নিজে কৰিব পাৰিবা তোমালোকে 136 divided by 7 so first eta take sama 7 এর আমি 1 ক ডিভাইড কৰিব পাৰিম নে নোৱাৰিম as 1 is a smaller number 1 is smaller than 7 so go for 13 okay 13 ক ডিভাইড কৰিব কাৰণে কিমান টাইমছ দিম 7 1 the 7 7 2 the 14 so can I give 2 times no we cannot if you give 2 times then it will be exceed right so 14 exceeds 13 by 1 so at a ডাঙৰ number আমি লিখিব নোৱাৰো so we have to put 1 times alright 1 times 13 minus 7 is equal to 6 bring down this 6 to তলত নামাই আনা alright 6 to তলত নামাই আনাৰ পাছত কি হ'ব now again table of 7 7 was the 7 to the 14 then 7 is the 21 7 4 the 28 7 5 the 35 7 6 the 42 7 5 7 the 49 7 8 the 56 7 9 the 63 7 9 the 63 7 10 the 70 7 10 times to nahi 7 9 the divided 7 9 the 63 7 9 the 63 একদম নিয়ারেস্ট 1 টাইমস টু দিব লাগিব নিয়ারেস্ট যেটো হয় তুমি এটা 8 টাইমস দিব নোৱাৰা চাবা 8 টাইমস দিলে কি হ'ব চাবা নেকি 8 টাইমস দিলে কি হ'ব 8 টাইমস দিলে হৈ যাব আমাৰ এটো 10 ঠিক আছে the remainder become bigger than the divisor right remainder to divisor কে ডাঙৰ হ'ব পাৰে জানো নোৱাৰে divisor is always কি বুলি কৈছে big greater than the remainder divisor to সদায় ডাঙৰ থাকিব that means remainder to সদায় সৰু থাকিব লাগিব যদি 8 টাইমস দিয়া আমাৰ কেতিয়াও এইটো কাৰেক্ট নহব হা ৰিমাইন্ডাৰটো ডাঙৰ হৈ যাব তো আমি কিমান টাইমস দিব লাগিব 9 টাইমস দিব লাগিব 63 ইয়াৰ এগো 63 the question will go to 19 remainder will go to